ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ হঠকাৰী সিদ্ধান্ত হঠাৎ অধিক বৃদ্ধি কৰা হ'ল চিকিৎসা সেৱাৰ মাচুল হঠাৎ বৃদ্ধি কৰা মাচুলক লৈ এতিয়া হাহাকাৰ ৰোগীৰ পৰিয়ালৰ মাজত পূৰ্বে জেনেৰেল বেডৰ মাচুল আছিল 200 টকা বৃদ্ধি কৰা হৈছে 1500 টকালৈ শ্বেয়াৰিং কেবিনৰ মাচুল 2000 টকাৰ পৰিৱৰ্তে বৃদ্ধি কৰা হৈছে 3000 টকালৈ সিংগল কেবিনৰ মাচুল 3000 টকাৰ পৰা বৃদ্ধি কৰা হৈছে 4500 টকালৈ আইচিইউ দৈনিক মাচুল 1500 টকাৰ পৰা বৃদ্ধি কৰা হৈছে 4000 টকালৈ পূৰ্বে নামভৰ্তিৰ মাচুল আছিল 100 টকা বৃদ্ধি কৰা হ'ল 360 টকালৈ কৌশলেৰে বৃদ্ধি কৰা হ'ল নামভৰ্তিৰ মাচুল বৰ্তমান নামভৰ্তিৰ লগত সংযুক্ত কৰা হ'ল চিকিৎসকৰ মাচুল কৰ্কট ৰোগীসকলে চিকিৎসালয়ত বিনামূলীয়াকৈ নাপাব অধিক ব্যয়বহুল কেমোথেৰাপি পূৰ্বে বিনামূলীয়াকৈ চিকিৎসালয়ত লাভ কৰা কেমোথেৰাপি বৰ্তমান ক্ৰয় কৰিব লাগিব যি কেমোথেৰাপিৰ মূল্য 50,000ৰো অধিক ৰোগী ভৰ্তি হ'লেই চিকিৎসালয়খনত এতিয়া দিব লাগিব 10,000 টকাৰ আগধন ইতিমধ্যে আমি এই যেটো বৰ্তমান সময়ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত সেই সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পৰাই আমি প্ৰতিদিন টাইমে সমগ্ৰ বিষয়টো বিতংভাৱে উপস্থাপন কৰি আহিছোঁ আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে বিষয়টো বৰ্তমান সময়তো এটা গুৰুত্বপূৰ্ণভাৱে বিচাৰ কৰাটো অত্যন্ত প্ৰয়োজন হৈ আছে কাৰণ দুখীয়া দৰিদ্ৰ মধ্যবিত্তৰ বাবে এয়া এক প্ৰচণ্ড ৰামটাঙন এই মুহূৰ্তত মিতালী কোঁৱৰ আমাৰ সৈতে লাইভত আছে মিতালী কোঁৱৰ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ তাৎপৰ্যপূৰ্ণ বিষয়টো এইটোৱেই যে যিসকল ৰোগীয়ে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নিজৰ চিকিৎসা কৰাম বুলি আহে তেখেতসকলৰ বাবে আজিৰ তাৰিখৰ পৰা বা কালিৰ তাৰিখৰ পৰা এয়া এক প্ৰচণ্ড ৰামটাঙন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হিতাধিকাৰীৰ সৃষ্টি কৰি আহিছে সেই মুহূৰ্তত কিন্তু এখন চৰকাৰী চিকিৎসালয়ত এনেধৰণৰ পৰিৱেশ যদি সৃষ্টি হয় মাচুল যদি অত্যাধিক হাৰত বৃদ্ধি কৰে আমি 1500 টকা এনেধৰণে বৃদ্ধি পাইছে ইমান সহজ নহয় সমগ্ৰ বিষয়টো কি ক'ব মিতালী কোঁৱৰ হয় সমীৰণ বিশেষকৈ এই যি বিষয় এই বিষয়টো প্ৰতিদিন টাইমত প্ৰথমৰ পৰা আমি দৃষ্টিগোচৰ কৰি আহিছোঁ চৰকাৰক আৰু বিশেষকৈ দেখা পোৱা গ'ল যে যিকোনো বৃদ্ধি হোৱাৰ লগে লগেই দামৰ যি তাৰতম্য সেইসমূহ আচলতে এক নটিচ জাৰি কৰিব লাগে কিন্তু কৰ্কট প্ৰতিষ্ঠানখনে যিহেতু সেই নটিচ জাৰি নকৰিলে আৰু যাৰ বাবে এতিয়া হাহাকাৰ লাগিছে কৰ্কট ৰোগীসকলৰ মাজত আৰু আটাইতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰৰ যি আচলতে তাত অংশীদাৰ আছে আৰু বিশেষকৈ টাটা ট্ৰাষ্টৰ অধীনত কৰ্কট প্ৰতিষ্ঠানখন অনা হৈছিল কৰ্কট ৰোগ বিশেষকৈ উত্তৰ পূৰ্বত সৰ্বাধিক বৃদ্ধি পাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত যাতে চিকিৎসা কৰি ৰোগীসকলক কম দামত চিকিৎসা কৰি তেখেতসকল স্বাস্থ্য আচলতে সুস্থ কৰিব পাৰি তাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু হিতে বিপৰীত হ'ল আৰু দেখিবলৈ পোৱা গ'ল যে কালিৰ পৰা হঠাৎ যি আকাশলংঘী আচলতে মাচুল সেই মাচুল এনেকুৱাকৈ বঢ়াই দিলে তাত যিসকল ৰোগী আছিল সেই ৰোগীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে অভিভাৱকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এক প্ৰকাৰ আৰু বিশেষকৈ কেমোথেৰাপি কৰ্কট ৰোগীৰ বাবে অতিকৈ আৱশ্যকীয় কেমোথেৰাপি এটাৰ দাম 50,000 পৰা 70,000 টকা আৰু সেই কেমোথেৰাপিসমূহ ইতিমধ্যে তেওঁলোকে বিনামূলীয়া হৈ আছিল আৰু সেই বিনামূলীয়া কেমোথেৰাপি এতিয়াৰ পৰা তেওঁলোকে ব্যয়বহুল মূল্য দি তেওঁলোকে কিনিব লাগিব যিসকল ৰোগী আছে সেই ৰোগীসকলে কিনি ল'ব লাগিব আৰু সেয়া সম্পূৰ্ণৰূপে চিকিৎসালয়খনত বন্ধ কৰি দিয়া হৈছে আৰু বিশেষকৈ আন এক উল্লেখযোগ্য বিষয় কাৰণ যিকোনো এটা যেতিয়া আমি ভাড়াঘৰ লওঁ তেতিয়া সিকিউৰিটি মানি বিচাৰে কিন্তু আচৰিত কথা যে এতিয়া চিকিৎসালয়ত ৰোগী এগৰাকী যেতিয়া ভৰ্তি হ'বলৈ যাব কৰ্কট প্ৰতিষ্ঠানখনত তেওঁলোকৰ পৰা 10,000কৈ আগধন দিব লাগিব নহ'লে যিকোনো ৰোগীক আচলতে তাত ভৰ্তি কৰাব নোৱাৰিব এতিয়া কথা হ'ল যে চৰকাৰে বিভিন্ন আঁচনি দিছে কিন্তু আঁচনিৰ জৰিয়তে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি ভোটৰ লালসাত সকলো কৰি আছে কিন্তু এই বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব দিবনে নিদিয়ে আৰু বিশেষকৈ স্বাস্থ্য বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে গুৰুত্ব দিব লাগিব কাৰণ কৰ্কট ৰোগী যি দুৰাৰোগ্য ৰোগী হোৱা যিটো পৰিয়াল সেই পৰিয়ালটো এক প্ৰকাৰ ধ্বংস হৈ যায় আৰু সেই ৰোগীৰ ক্ষেত্ৰত এনেধৰণে টাটা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত কৰ্কট প্ৰতিষ্ঠানখনে যি আচলতে মাচুল বৃদ্ধি কৰিলে হুৰাহুৰে এগুণ দুগুণ নহয় 10 গুণ পৰ্যন্ত মাচুল বৃদ্ধি কৰাৰ পিছত এতিয়া সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে কাৰণ অতি আচৰিত কথা কাৰণ বিনামূলীয়া কেমোথেৰাপি বন্ধ কৰি দিয়া হ'ল 200ৰ পৰা 1500 কৰিলে 2000ৰ পৰা 4000 কৰিলে যি টেষ্ট পৰীক্ষা সেই টেষ্ট পৰীক্ষা চিটি স্কেন সকলোতে এতিয়া আকাশলংঘী মাচুল তেওঁলোকে ল'ব আৰু
আৰু যাৰ বাবে এতিয়া যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'ব যিসকল ৰোগী আৰু এইখিনিতে কৈ থওঁ যে হয়তো চৰকাৰী পক্ষই বিভিন্ন ধৰণে ক'ব পাৰে যে চৰকাৰী অধীনৰ যিসমূহ কাৰ্ড আছে সেই কাৰ্ডৰ জৰিয়তে তেওঁলোকে ফ্ৰী পাব হয় তেওঁলোকে ফ্ৰী আছে কিন্তু বিশেষকৈ যিসকলৰ কাৰ্ড আছে সেইসকলে ফ্ৰী পাব কিন্তু সকলোতো আজিৰ দিনত সেই কাৰ্ডসমূহ নাপায় চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত যিসমূহ কাৰ্ড সেইসমূহ নাপায় আৰু বিশেষকৈ কাৰ্ড থকাসকলেও কিন্তু যিসমূহ কেবিন সেই কেবিনৰ মাচুল দিব লাগিব যাৰ কাৰণে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু ডাঙৰ কথা কৰ্কট ৰোগীৰ পৰা এনেধৰণে টাটা ট্ৰাষ্টৰ অধীনৰ যি কৰ্কট প্ৰতিষ্ঠান এইখনে লুটি পুতি আচলতে ৰোগীক আৰু ৰোগীয়া কৰি পেলাব নেকি ডিঙিত এক প্ৰকাৰ কেঁকুৰা চেপা দিয়াৰ দৰে কাম হৈছে যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টো আমি মুখ্যমন্ত্ৰীগৰাকীক দৃষ্টিগোচৰ কৰি আছোঁ এটা কাৰণেই কাৰণ তেখেতে স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথা কৈ আছে বা গুৰুত্ব দিয়া আমি দেখিছোঁ এই বিষয়টো তেওঁ হয়তো অজ্ঞাতে এই টাটা ট্ৰাষ্টৰ যিসকল বিষয়ববীয়া তেখেতসকলে কৰিব পাৰে কাৰণ এই ক্ষেত্ৰত এতিয়া হস্তক্ষেপ কৰিব লাগিব নহ'লে যিসকল ৰোগী সেই ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ তেওঁলোকে এই কথাটো অতি সংগোপনে কৰিছিল যদি সংবাদ মাধ্যমৰ হাতত এই তথ্য আহি নপৰিলহেঁতেন তেতিয়াহ'লে এইটো আচলতে এনেধৰণেই ৰোগীক কোঙা কৰি লুটি পুতি খোৱাৰ এক প্ৰকাৰ চেষ্টা কৰি আহিছে যিটো প্ৰতিদিন টাইমৰ হাতত প্ৰথমবাৰৰ কাৰণে এই তথ্য আহি পৰাৰ পিছত আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ উত্তৰ পূবৰ যিসমূহ কৰ্কট ৰোগী এই কৰ্কট ৰোগীসকল আজিৰ তাৰিখত বহিৰাজ্যত গৈ বহুতে চিকিৎসা কৰিব নোৱাৰে আৰু যাৰ বাবে গুৱাহাটীত যিখন কৰ্কট প্ৰতিষ্ঠান হ'ল তাত সকলোৱে চিকিৎসা কৰি আছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছিল আৰু কৰ্কট ৰোগী হোৱা এঘৰ মানুহৰ অৱস্থা কেনেকুৱা হয় ভুক্তভোগীসকলে গম পায় তেনে সময়তে এনেধৰণে যি হঠকাৰী সিদ্ধান্ত ল'লে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে সকলোৱে গৰিহণা দিছে মূৰে কপালে হাত দিছে নতুনকৈ যিসকলে কালিৰ পৰা চিকিৎসালয়খনত ভৰ্তি হ'বলৈ গৈছে যেতিয়া তেওঁলোকে 350 টকা পঞ্জীয়ন মাচুল আৰু সমান্তৰালকৈ 10,000 টকা ছিকিউৰিটি মানি তেওঁলোকে দিবলগীয়া হৈছে তেওঁলোকে আচৰিত হৈছে জেনেৰেল এখন বেড 200 টকা আছিলে কিন্তু আজিৰ তাৰিখত সকলোৱে অৰ্থাৎ কালিৰ পৰা তেওঁলোকে 1500 টকা দিব লগা হৈছে গতিকে ভাবি চাওক যে কেনেধৰণে এওঁলোকে অতি সংগোপনে সকলো কাম কৰিলে তেওঁলোকে কোনো ধৰণৰ নোটিছ জাৰি নকৰিলে এই বিষয়ত কোনো ধৰণৰ মুখ খোলা নাছিল অৱশেষত সংবাদ মাধ্যমৰ দৃষ্টিগোচৰৰ ফলত সবিস্তাৰে প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পিছতে সমগ্ৰ পোহৰ লৈ আহিল এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাবে সকলোৰে আশাৰে বাট চাই আছে যে তেওঁ কিবা এটা কৰিব পাৰিব গতিকে আমিও মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ যে কেৱল 1200 টকা বা 1000 টকা 1500 টকা আঁচনিৰ ধন দিলেই নহ'ব স্বাস্থ্য শিক্ষাৰ যিসমূহ বিনামূলীয়া কৰক আৰু এইসমূহৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু অতিকে গুৰুত্বপূৰ্ণ বিষয় কৰ্কট ৰোগীৰ পৰা এনেধৰণে কেঁকুৰা চেপা যি ধন আচলতে লুটিব বিচাৰিছে এইটো বন্ধ কৰক অন্যথা তীব্ৰ গৰিহণা প্ৰতিবাদৰ সন্মুখীন হ'ব স্বাস্থ্য বিভাগৰ লগতে বৰ্তমান শাসনত থকা চৰকাৰ হয় আপুনি ঠিকই কৈছে মিতালী কোঁৱৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ